নমস্কাৰ জনাবলৈছো অন্য খবৰ দৰঙৰ দলগাঁৱত আধাৰ কাৰ্ড অপাৰেটৰ সহ দুজনক আটক এক গোপন সূত্ৰৰ পম খেদি মধুপুৰ গাঁৱৰ পৰা আধাৰ অপাৰেটৰ কেইটাক আটক কৰি আৰক্ষী থানালৈ প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে লগতে অভিযানত আধাৰ কাৰ্ড বনোৱা মেচিন জব্দ দলগাঁও আৰক্ষীয়ে দৰং জিলাৰ দলগাঁও থানা অন্তৰ্গত মধুপুৰ গাঁৱৰ পৰা দলগাঁও আৰক্ষীয়ে আধাৰ কাৰ্ড অপাৰেটৰ সহ আধাৰ বনোৱা মেচিন জব্দ কৰে জানিব পৰা মতে বেছিমাৰী গাঁও পঞ্চায়তৰ আধাৰ কেন্দ্ৰৰ অপাৰেটৰ কালি ৰাতি মধুপুৰ গাঁৱৰ এটা ঘৰত 500 পৰা 1000 টকাৰ বিনিময়ত অবৈধভাৱে আধাৰ কাৰ্ড বনাই আছিল কালি ৰাতি দলগাঁও আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি মধুপুৰ গাঁৱৰ পৰা আধাৰ অপাৰেটৰ হুৰমুজ আলী মাজাহুল আৰু সফিউৰক আটক কৰি থানালৈ লৈ আহে আৰক্ষীয়ে নিজাববীয়াকৈ এক গোচৰ ধৰি আসামী কেইজনক জেল হাজতলৈ প্ৰেৰণ কৰিব বুলি জনাইছে প্ৰশ্ন হয় বিনামূলীয়া আধাৰ সেৱাৰ বাবে চৰকাৰে প্ৰতিটো গাঁও পঞ্চায়তত আধাৰ সেৱা কেন্দ্ৰ স্থাপন কৰিছে যদিও ৰাইজে বিনামূলীয়া আধাৰ বনাবলৈ গাঁও পঞ্চায়তত দীঘলীয়া শাৰী পাতি গোটেই দিন থিয় হৈ থাকিব লগা অপাৰেটৰ সন্ধিয়াত কাৰিকৰী বিসংগতি দুহাই দি উভতাই পঠিয়ায় কিন্তু সেই একে অপাৰেটৰৰ নিশা 500 পৰা 1000 টকা লৈ আধাৰ কাৰ্ড বনাই আহিছে জিলা প্ৰশাসনে কঠোৰ নিৰ্দেশনা প্ৰদানৰ পিছতো একাংশ আধাৰ অপাৰেটৰ সকলে প্ৰশাসনৰ নিৰ্দেশনা বৃদ্ধাংস্ত প্ৰদৰ্শন কৰি অহাটো কিমান দূৰ যুক্তিসংগত মধুপুৰ গাঁৱত এনেকা তেওঁলোকে আধাৰ কাৰ্ড বনোৱা বুলি মানে আমি এটা সংবাদ পাইছিলোঁ এই সংবাদৰ ভিত্তিত আমাৰ অফিচাৰ গৈ তাৰ পৰা আমি দুজন ব্যক্তিক কৰায়ত্ব কৰিছোঁ তেওঁলোকৰ নাম সফৰুদ্দিন আৰু তেওঁলোকৰ কবলৰ পৰা আমি আধাৰ কাৰ্ড বনোৱা বিভিন্ন সামগ্ৰী কম্পিউটাৰ আদিকে কৰি প্ৰিণ্টাৰ্ছ এনেকুৱা বস্তুবিলাক আমি পাই জব্দ কৰি অনা হৈছে তেওঁলোকক বৰ্তমান আমাৰ থানাৰ কাষ্টডিত আছে এই সংক্ৰান্তে আমাৰ তদন্ত অব্যাহত আছে আৰু তেওঁলোকৰ বিৰুদ্ধে আমি এটা গোচৰ ৰুজু কৰি মহামান্য আদালতলৈ প্ৰেৰণ কৰাৰ আমি ব্যৱস্থা কৰিছোঁ মধুপুৰ গাঁৱত এনেকা তেওঁলোকে আধাৰ কাৰ্ড এই খবৰটো ষ্টুডিঅ'ৰ পৰা বিদায় লৈছো চাই দেখিব প্ৰতিটো মুহূৰ্তৰ খবৰৰ বাবে PI নিউজ ধন্যবাদ